নমস্কাৰ চাৰ্জিং জবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো সো আজি মই নতুন এখন ভিডিও লৈ আহিছো আপোনালোকৰ সন্মুখত যেহেতু আমাৰ এডিআৰি এক্সাম হৈ গল আৰু এডিআৰি ৰিজাল্টও হৈ গল সো এতিয়া যোনবিলাক ষ্টুডেন্টে যোনবিলাক ক্যান্ডিডেটে আপোনালোকে পাস কৰিছে তাহাতৰ এতিয়া যোনটো নেক্সট লেভেলৰ এক্সাম হ'ব নেক্সট ষ্টেজত কি এক্সাম হ'ব স্কিল টেষ্ট হ'ব নে অৰেল টেষ্ট হ'ব তাৰ ওপৰত আলোচনা কৰিম তাৰ আগতে মই ক'ব বিচাৰো যে মোৰ চেনেলত এনেকুৱা ইনফৰমেটিভ ভিডিও আৰু আসাম পুলিশ তাৰ পিছত non technical DME non technical তাৰপিছত junior administrative assistant মুঠতে all competitive examৰ কাৰণে মই syllabus wise ভিডিও বনাই থাকো আপোনালোকে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব সো বলক আজিৰ ভিডিও আমি আৰম্ভ কৰো মই যদি আপোনালোকক কও এতিয়া আপোনাৰ নেক্সট ষ্টেজত যোনটো এক্সাম হ'ব আপোনালোকৰ স্কিল টেষ্ট আৰু অৰেল টেষ্ট দুয়োটাই থাকিব মই ভালকে আপোনালোকক ক্লিয়াৰিফিকেশনটো দি আছো এক্সপ্লেইন কৰি আছো সো ভিডিওটো চাই থাকক আৰু লগত থাকক সো সেভাৰ চেয়াৰম্যানে অলৰেডি ক্লিয়াৰিফাই কৰিছে যে আপোনালোকৰ নেক্সট ষ্টেজৰ যোনটো এক্সাম হ'ব হেতু আপোনালোকৰ স্কিল টেষ্ট হ'ব এডিআৰি গ্ৰেড 3 ৰ যোনবিলাক কেটেগৰী আছে যেনেকুৱা আপোনাৰ হাই সেকেন্ডাৰী পাস ক্যান্ডিডেট সকল তাৰ পিছত গ্ৰেজুৱেচনৰ ক্যান্ডিডেট সকল গ্ৰেজুৱেট উইথ কম্পিউটাৰ গ্ৰেজুৱেট ইন লাইব্ৰেৰী সায়েন্স মানে আপোনাৰ এডিআৰি গ্ৰেড 3 ৰ যিমান কেটা কেটেগৰী আছিল গটেকেটা কেটেগৰীৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টটো মেন্ডেটৰী হয় সো কম্পিউটাৰ স্কিল টেষ্টটো আপোনালোকৰ হ'ব আৰু অৰেল ক'ব গলে যোনবিলাক আমাৰ গ্ৰেড 4 ৰ আছিল মেট্ৰিক পাস আৰু 8 পাসৰ যোনবিলাক ক্যান্ডিডেট আছিল তাহাতৰ কাৰণে আপোনালোকৰ অৰেল হ'ব অৰেল টেষ্টটো মানে আপোনালোকৰ মৌখিক টেষ্ট ভাইভাটো আপোনালোকৰ 8 পাস আৰু মেট্ৰিক পাস সকলৰ বাবে হ'ব গ্ৰেড 4 ৰ কাৰণে এতিয়া কথাটো হল যে আপোনালোকৰ স্কিল টেষ্ট বা অৰেল কেতিয়া হ'ব এতিয়া যেহেতু আমাৰ ইলেকশন আছে এপ্ৰিল মাহত আই থিংক ইলেকশন হ'ব সো ইলেকশনৰ পিছত হ'ব মে মাহলৈকে আপোনালোকৰ অৰেল টেষ্ট বা স্কিল টেষ্ট হ'ব সো আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে সো আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু আপোনাৰ সিলেবাস এতিয়া আপোনাৰ সিলেবাসটো আপোনালোকৰ যোনটো লাষ্ট ইয়াৰত যেনেকুৱা সিলেবাস আছিল অৰেল এণ্ড স্কিল টেষ্টৰ সেম তেনেকুৱাই হ'ব যেহেতু আপোনালোকৰ এক্সাম অৰেলটো আপোনালোকৰ যেহেতু অকনমান দেৰি হ'ব সো আপোনালোকে টাইম পাইছে সো আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক আৰু ভালকে অৰেল এণ্ড স্কিল টেষ্টটো ভালকে দিয়ক স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ যোনটো সিলেবাস হেতু আপোনালোকৰ যোৱাবাৰ যোনটো হৈছিল হেতু আপোনালোকৰ ক্যাটাগৰী ওয়াইজ বেলেগ হৈছিল হাই সেকেন্ডাৰী লেভেলৰ তাৰ পিছত বেচেলাৰ ডিগ্ৰী তেনেকুৱা মানে ক্যাটাগৰী ওয়াইজ আপোনালোকৰ সিলেবাস বেলেগ হ'ব সো হেতু হিচাপত আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আগৰ যোনটো সিলেবাস আছে ক্যাটাগৰী ওয়াইজ সো সেই হিচাপত আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু এটা কথা হল যে স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে যোৱা বছৰ যোনটো সিলেবাস আছিল হেতু সিলেবাস ওয়াইজ আপোনালোকে প্ৰিপাৰেচন কৰি থাকক যেহেতু আমাৰ সেবা এতিয়ালৈকে নতুন সিলেবাস হেৰি কৰা নাই পাবলিশ কৰা নাই সো তাৰ আগত সেম এনেকুৱাই হ'ব অলপ কিবা কিবি হেৰি হ'ব পাৰে কিন্তু আপোনালোকে এতিয়া মানে আগৰ যোনটো সিলেবাস আছিল সেই সিলেবাস ওয়াইজ আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু এটা হল এডিআৰি 3.0 এডিআৰি 3.0 ৰ এডভাৰটাইজমেন্ট আপোনালোকৰ এটো ইয়াৰতে আহিব আৰু আপোনালোকৰ এক্সামটো এটো ইয়াৰত নহব পাৰে কি জানে আপোনালোকৰ 2026 ত হ'ব পাৰে সো এডিআৰি 3.0 ৰ আপোনাৰ এটো ইয়াৰত এডভাৰটাইজমেন্ট আহিব সো এইবাৰ আপোনাৰ এডিআৰি 3.0 ৰ সিলেবাস যোনটো প্যাটাৰ্ন হ'ব হেতু আপোনাৰ চেঞ্জ হ'ব পাৰে সো আপোনালোকে যদি প্ৰিপাৰেচন কৰিম বুলি ভাবি আছে তেতিয়া হলে আগৰ সিলেবাসটোৱে প্ৰিপাৰেচন কৰি থাকক আপোনালোকৰ যেতিয়ালৈকে আপোনাৰ এডিআৰ 3. এডভাৰটাইজমেন্ট আৰু সিলেবাস নোলায় সিলেবাস যোন পাবলিশ নহয় তাৰ আগতে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰি থাকক আপোনাৰ আগৰ যোনটো এডিআৰ 2.0 ৰ যোনটো সিলেবাস আছিল সেই সিলেবাস ওয়াইজ সো আজিৰ ভিডিও ইমানলৈকে আছিল যদি আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ